নমস্কাৰ মেধাস্বিনীলৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ পৰা আমি অনুশীলনী 1.1 আলোচনা কৰিম, গোটেইটো আলোচনা কৰিম। যিহেতু আমি আগৰ ভিডিঅ'খিনিত ইয়াৰ ৰিলেটেড যিখিনি কনচেপ্ট সেইখিনি ভালকৈ আলোচনা কৰিছোঁ আৰু মই আগতেও কৈছোঁ আমি বস্তুখিনি এনেকুৱাকৈ প্ৰেজেণ্ট কৰিব বিচাৰিছোঁ যাতে যিকোনো লেভেলৰ ষ্টুডেণ্টে ইজিলি বুজি পায়। গতিকে যদি তুমি অলৰেডি কৰি মেলি থৈছা, যদি বুজি পাইছা তেতিয়াহ'লে অকণমান স্কিপ মাৰিব পাৰিবা ঠিক আছে। বাৰু ষ্টাৰ্ট কৰিছোঁ হা। অনুশীলনী 1.1 প্ৰথম কুৱেশ্যনটো, প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। 1 নম্বৰ একেবাৰে সহজ, 140 আছে তো 140ক যদি মই ভাঙোঁ তেতিয়াহ'লে কিমান হ'ব? এইটো দেখা দেখি কথা কিমান 14 × 10 ওলাই আছে হয় নাই? গতিকে 2 পূৰণ 10 কিমান? আচলতে ভাঙি দিছোঁ ৰ'বা, 140 2 7 × 14 শূন্য, 2 35 2 × 70, তাৰপিছত 5 5 × কিমান? 5 7 × 35, ঠিক আছে। তো 2 মৌলিক উৎপাদক গুণফল হিচাপে লাগে, 2 পূৰণ 2 পূৰণ 5 পূৰণ 7, ঠিক আছে। 2 নম্বৰ 156টো তুমি যদি কৰা এইটো 12 আৰু 11 হ'ব। তো এইটো 2 দি গ'ল, 2 7 × 14, 2 8 × 16, তাৰপিছত 2 3 × 6, 2 9 × 18, আৰু এইটো 3 13 39। তাৰপিছত 156 কিমান হ'ব? 2 পূৰণ 2 পূৰণ 3 পূৰণ 13। নেক্সট আছে 3825 বাদ বাকী কথা পিছৰ। এইটো মুঠতে 2 3 এটাৰেও যায় নাযায়, 3 যায় নাযায় নাচাওঁ, প্ৰথমতে 5ৰে যাব, গতিকে 5ৰে কৰিম। 5 7 × 35, 5 6 × 30 32, 5 5 × 25, ঠিকে আছেনে? 5 15 × 75, 5 3 × 15, তাৰপৰা এইটো 3 দি যাব, 3 5 × 15, 3 × 3, আৰু 3 17 51, গতিকে কিমান হ'ব? 3 পূৰণ চিৰিয়েলি লিখোঁ, 5 পূৰণ 5 পূৰণ 17, 4 নম্বৰ কিমান আছে? 5005, 5এদি যাব অভিয়াছলি, 5 এগুণ 5 0 0, 5 এগুণ 5। এতিয়া ইয়াক 2 দিটো নাযায়, 3 দি যাবনে? 3 দি নাযায়, 4 দি 5টো নাযায়, 7 দি যাবনে? 7 দি চাওঁচোন, 1 0 0 1, 7 দি কৰোঁ, 7 এগুণ 7 কিমান থাকিলে? 30, 7 4 × 28 কিমান হ'ব? 21 যাব। গতিকে কেইবাৰ যাব? 7 3 × 21 143 বাৰ যাব। 7 দি কৰিলে যায় 143 বাৰ, ঠিক আছে। তাৰপিছত 7 দি গ'ল, 7 দি যোৱাৰ পিছত কি হ'ব? ইয়াক আকৌ 7 দি নাযায় কাৰণ 7 2 × 14, তেতিয়াহ'লে 7ৰ পিছত কি আহে? 11 আহে, 11 দি যাবনে? যাব, 11 এগুণ 11, 3 11 33, গতিকে আমাৰ 5005 এইটো কিমান? 5 × 7 × 11 × 13 চব মৌলিক উৎপাদক। 5 নম্বৰ 7429, এইটো 2 দি নাযায়, 7429, 2 দি নাযায়, 3 দি নাযায়, 5 দি নাযায়, 7 দি 7 এগুণ 7 7 6 42 নাযায়, 7 দি নাযায়। তাৰপিছত নেক্সট 11 দি যাবনে? 9 4 13, 7 2 9 নাযায়, 11 দি নাযায়, 13 দি 7 4। আমি এটা এটাকৈ চেক কৰি চাব লাগিব, সেইকাৰণে তোমালোকক মৌলিক সংখ্যাকেইটা লাগে আৰু ভালকৈ তোমালোকক এক্সপ্লেইন কৰা আছে মৌলিক সংখ্যা কেনেকৈ কি ক'ত কৰিব লাগে, ঠিক আছে। বাৰু 13 দি কৰোঁ, 13 5 4 13 52, 5 65, 5 13 65, ঠিক আছে। মাইনাছ কৰি দিলে কিমান হ'ব? 5 9 14, বাকী 92, 7 13 91, এইটো নাযায় দেখোন, এইটো 19 থাকিলে নাযায়, 13 দি নাযায়। তেতিয়াহ'লে নেক্সট আৰু কি দি চাম? 17 দি চাম, 7429, 17 দি গ'লে 17 3 17 51, 4 17 68, 4 17 68, তাৰপিছত 8 6 14, ঠিক আছে। তাৰপৰা 62, তাৰপৰা 3 17 কিমান? 51, 2 পৰা 1 গ'লে 1 থাকিলে, তাৰপিছত 6 পৰা এইটো 1 থাকিলে, আৰু 9টো নামি আহিব,
তাৰপিছত 7 17 ৰং কিমান 119 তাৰমানে 17 দি গ'ল 17 দি গ'ল 437 টাইমছ এতিয়া 17 আকৌ ইয়াক যাবনে অবভিয়াছলি নাযায় কাৰণ 17 অবভিয়াছলি নাযায় বুলি ক'ব নোৱাৰো 437 ইয়াক আকৌ 17 দি ট্ৰাই কৰি চাওঁ 2 17 ৰং কিমান আছিলে 34 ন এটো 7 তাৰপিছত 9 4 13 97 নাযায় ঠিক আছে ঢেৰ নাযায়ও তাৰপিছত নেক্সট 17 পিছত কি হয় 19 দি ট্ৰাই কৰিম 437 19 দুগুণ 2 9 18 38 তাৰপৰা এটো 7 থাকিব 8 5 13 ঠিক আছে তো 3 17 51 আমি জানো সৰি 3 19 57 ঠিক আছে গতিকে 23 বাৰ যাব বাপৰে এটো 17 সৰি 17 দিন নাযায় নহয় 19 দিয়ে যাব 19 দি গৈছে কেবাৰ 23 বাৰ সব মৌলিক উৎপাদক দি দিছে তো কোৱেশ্চন চাবা এগিটা ভালকে মানে প্ৰেক্টিস কৰিবা ঠিক আছে আমি এটাৰ পিছত এটাকে মৌলিক সংখ্যালৈ গৈ থাকিব লাগিব মানে ইটো নগলে সিটো নগলে সিটো ঠিক আছে সেই কাৰণে মৌলিক সংখ্যা কিন লাগে আগৰ চেপ্টাৰত কৰা মানে আগৰ ক্লাছত কৰা আছে যদি কাবাৰ ডাউট আছে এবাৰ চাই লবা ওকে আমাৰ কোৱেশ্চন 1 খতম কোৱেশ্চনটোত কি বুলি কৈছে তলৰ অখণ্ড সংখ্যা কেইজোৰৰ লসাগু আৰু গসাগু উলিওৱা সত্যাপন কৰা যে এটো আমি লাষ্ট ক্লাছত কৰিছিলো এবাও এই যেটো ফৰ্মুলাটো আছিল 12 প্ৰথম কোৱেশ্চন কি কৈছে লসাগু আৰু গসাগু উলিওৱা বুলি কৈছে ঠিক আছে 26ক মই কি লিখিব পাৰো 2 13 26 আৰু 91ক কি লিখিব পাৰো 7 13 91 ঠিক আছে গটিকে এটাকে গ খা উ গসাগু কিমান 13 হ'ব হাইয়েস্ট কমন কি আছে 13 কমন আছে ঠিক আছে এটা ৰাউন্ড নামাইলেও হয় হা 12 আৰু লসাগু কিমান হ'ব লসাগু কিমান হ'ব ওতে হ'ব প্ৰথমটো কমন কি হে 13 আহিব আৰু কি থাকি গ'ল 2 এটা থাকি গ'ল আৰু কি থাকি গ'ল 7 এটা থাকি গ'ল ঠিক আছে গটিকে কিমান হ'ব 7 দুগুণ 14 তো ৰবা 13 পূৰণ 14 ঠিক আছে মই বস্তুটা পটককে দেখাই দিছো দেই চোৱা 14 আছে 13 আছে পূৰণ কৰিব লাগে 3 4 গুণ কিমান 12 2 হাতে গলে 1 ঠিক আছে এতিয়া কোৱা 4 নে কিমান 4 নে 7 এই এক এটা আছিল নহয় 7 1 8 1 গুণ 1 গতিকে এটো আনসাৰ হ'ব 182 ঠিক আছে ধৰিব পাইছো আৰু যদি খেলি মেলি লাগে আৰু এবাৰ চাই লবা ওকে 12 এতিয়া আমাৰ আধা কাম হৈ গ'ল বাকি আধা কামটো লাগে ঠিক কি লাগে এই যেটো সত্যাপনটো আছে সত্যাপনটো লাগে তব লিখিবা বাওপক্ষ LHS RHS লিখিব পাৰি মানে মই হ'ব আৰু লিখিছো দিয়া বাওপক্ষত কি আহিব লসাগু পূৰণ গ খা উ তো লসাগু পূৰণ গসাগু কিমান লসাগু কিমান 182 গসাগু কিমান 13 ঠিক আছে তাৰ পিছত এটো উলিয়াব লাগিব ন 12 আৰু লগতে কি আছে যে সংখ্যা দুটাৰ পূৰণফল সোঁপক্ষ নেক্সট টাইম এলচিএম HCF লিখিম দে মই সব ইংলিছত লিখিম নেক্সট বাৰ অসমীয়াত লিখিব লিখদাৰ ইয়াত সংখ্যা দুটাৰ গুণফল সংখ্যা দুটাৰ গুণফল ঠিক আছে সংখ্যা দুটাৰ গুণফল মানে কি কি সংখ্যা আছিল 26 আৰু 91 ঠিক আছে তো কৰি চাও 182 ইনটু 13 3 দুগুণ 6 3 18 54 আৰু 1 ইনটু কৰি দিলে 182 গতিকে 6 থাকিব 4 2 6 হ'ব 8 5 13 3 হাতে গলে 1 1 1 2 2 3 6 6 ঠিক আছে এতিয়া মই এখিনটা পটককে শৰ্টকে কাম এটা কৰিছো দেই 182 মানে কি আছিল 13 পূৰণ 14 আছিল ন ঠিক আছে এতিয়া কেনেবাকে যদি মই এই পূৰণফলটো মানে এই পূৰণফলটোৰ লগত যদি একে বনাই দিব পাৰো তেতিয়া হলে আনসাৰটো সেম ওলাব হয়নে মানে এনেকে চোৱা দেই এটো ৰাফ কাম দেই
182 ইনটু 13 ঠিক আছে 182 মানে কিমান 13 পূৰণ 14 হয়নে তো 13 পূৰণ 2 পূৰণ 7 লিখিব পাৰোঁনে 182 মানে কাৰণ 7 দুগুণ 14 ঠিক আছে ইনটু 13 এতিয়া মানে মোক পূৰণ কৰিবলৈ মন নাই এলাহ লাগিছে সেইটোৱে বেলেগ কথা নাই বাৰু এতিয়া চোৱাচোন 2 13 কিমান 26 7 13 কিমান 91 ঠিক আছে তাৰ মানে এই যেটো 182 ইনটু 13 কৰি যেটো আনসাৰ পাম আৰু 26 ইনটু 91 কৰি পেলাই যেটো আনসাৰ পাম obviously সেম হ'ব 2 3 6 6 2 3 6 6 ঠিক আছে গতিকে আনসাৰ যেহেতু একে হ'ব মই এবাৰ পূৰণ কৰিলো তোমালোকে এটো পাৰিলে দুবাৰ কৰিবা দুবাৰ কৰি পেলাই চাবা কাৰণ কেতিয়াবা কি হয় প্ৰথমবাৰত ভুল ওলাই যাব পাৰে ঠিক আছে গতিকে এটোৱে নেক্সট কোৱেশ্চন কৰিম এতিয়া 2 নাম্বাৰ সেম অলপ আগত কৰাটো নিচিনাই 510 আৰু কিমান 92 ঠিক আছে 92 কৰিবলৈ প্ৰথম 2 দি যাব 2 দি কেবাৰ যাব 45 46 হ'ব চাগে 92 2 দি কৰিম 2 3 গুণ 2 নহয় 2 4 গুণ 8 আৰু 2 6 গুণ 12 46 2 আৰু এটো 23 নেক্সট কিমান আছে 510 510ক ভাঙিলে এটো 3 দি যাব 2 দি যাব প্ৰথম 2 25 দুগুণ 50 2 5 গুণ 10 5 দি যাব 5 5 গুণ 25 5 গুণ 5 3 17 51 গতিকে 2 পূৰণ 3 পূৰণ 5 পূৰণ 17 আৰু 2 পূৰণ 23 গতিকে লসাগু আৰু এলচিএম একেটাই হা আৰু গসাগু আৰু এইচচিএফ একেটাই ইয়াত কি আছে ইয়াত একে কি আছে অকল 2 এটা আছে অকল 2 টো একে আছে বাদ বাকি বিলাক সব বেলেগ বেলেগ গতিকে একে কি আছে লসাগুটিয়া কি লিখিম একে কি আছে 2 আছে তাৰ পিছত থাকি কি গল 2 এটা থাকিলে আৰু কি থাকিলে 3 এটা থাকিলে আৰু কি থাকিলে 5 এটা থাকিলে আৰু কি থাকিলে 17 থাকিলে আৰু কি থাকিলে 23 থাকিলে ঠিক আছে এটোৱে হ'ব আমাৰ লসাগু গসাগুটো ওলালে ঠিক এখোপাইতে ফোন কৰিব লাগিব ঠিক আছে 2 পূৰণ আচ্ছা ৰবা 2 পূৰণ 3 পূৰণ 5 পূৰণ 17 মানে মই অলৰেডি জানোৱে ঠিক কাৰণ এটো ওলাই আছে 510 ঠিক আছে আৰু 2 পূৰণ 23 মানে কিমান হ'ব 23 দুগুণ কিমান 46 গতিকে 510 আৰু 46 ইনটু কৰিলে হ'ল 6 পূৰণ 0 কিমান 0 6 10 গুণ 60 তাপা 6 5 গুণ 30 তাৰ পিছত 4 10 গুণ 40 আৰু 4 5 গুণ 20 ঠিক আছে 0 6 4 3 2 তো 2 3 4 6 0 গসাউটো ইমানে এতিয়া আমি LHS আৰু RHS চাম হা সোপক্ষ আৰু বাপক্ষ সোপক্ষ কিমান মানে বাপক্ষ কিমান LHS ঠিক আছে LHS ত কি আছে লসাগু পূৰণ গসাউ তোমালোকে অসমীয়াত ভালকে লিখিবা দে মই ইংলিছত লিখি দিছো মানে ইয়াত লিখিবলৈ দিগদাৰ অইন কেছ নাই LCM কিমান আছিল 2 3 4 6 0 HCF কিমান 2 দুগুণ কৰিলে কিমান হ'ব 0 2 6 গুণ 12 2 হাতে গলে 1 2 6 গুণ 8 9 2 3 গুণ 6 2 2 গুণ 4 46000 বা তাৰ পিছত আৰু এইখিনি ৰাফ হা ঠিক আছে আৰু নেক্সট RHS কিমান সংখ্যা দুটাৰ গুণফল সংখ্যা দুটাৰ তো উপায় নাই আৰু সংখ্যা দুটাৰ গুণফল ঠিক আছে কিমান হ'ব সংখ্যা দুটাৰ গুণফল 510 পূৰণ 92 51 আৰু কিমান 92 0টো বহিব obviously শেষত 2 এগুণ 2 2 5 গুণ 10 তাপা 9 এগুণ 9 5 9 গুণ 45 ন ঠিক আছে 2 9 5 1 6 আৰু এটো 4 আৰু শেষত ইয়াত যদি 0 বহো ইয়াতো 0 বহিব গতিকে কিমান হ'ব 46920 তো LHS ইকুৱেল টু RHS সোপক্ষ সমান বাওপক্ষ ঠিক আছে বা বাওপক্ষ সমান সোপক্ষ বুজি পালো ইজি পিছৰটো নাম্বাৰ 3 336 সমান
আৰু 54 মানে আমি কি লিখিব পাৰোঁ 2 27 দুগুণ তো 3 পূৰণ 3 পূৰণ 3 3 3 গুণ 9 3 গুণ 27 27 দুগুণ 54 হ'ব 336 টো খালি কৰিব লাগিব 336 আছে 2 দি কৰিম 2 16 32 2 8 গুণ 16 2 8 গুণ 16 2 4 গুণ 8 2 4 গুণ 8 2 দুগুণ 4 2 21 ইমান তাৰপৰা 3 7 গুণ 21 ঠিক আছে 2 4টা 1 2 3 4 4টা 3 এটা 7 এটা 3 পূৰণ 7 তো এটাকে গসাও HCF কিমান হ'ব হাইয়েষ্ট কিমান আছে 3 এটা আছে ওকে 3 এটা আছে আৰু কি আছে 2 এটা কমন আছে কমন 2 এটা আছে আৰু একো নাই 2 3 গুণ 6 বাহ তাৰপিছত LCM কিমান কিমান হ'ব প্ৰথমতে একে থকা গিটা একে কিমান কিমান আছে 2 আছে একে আছে 2 আৰু কি আছে 3 আছে ঠিক আছে বাকি কি থাকি গ'ল 2 থাকিলে 2 থাকিলে 2 থাকিলে 2 থাকিলে 2 থাকিলে 2 থাকিলে আৰু কি থাকিলে 7 এটা থাকিলে 7 এটা থাকিলে আৰু 3 এটা থাকিলে 3 এটা থাকিলে আৰু এটা 3 থাকিলে আৰু এটা 3 থাকিলে ওকে এতিয়া পূৰণ কৰিব লাগে ঠিক আছে 3 3টা আছে আৰু 2 কেটা আছে 1 2 3 4টা আছে 2 4টা পূৰণ কৰি দিলে 16 ওলাই তাৰ পিছত 3 3টা পূৰণ কৰি দিলে কিমান ওলাই 27 ওলাই পূৰণ কৰোচোন আৰু 7 এটা পূৰণ কৰিব লাগিব ন 7 6 7 গুণ 42 ৰ 2 হাতে গলে 4 6 দুগুণ 12 12 4 16 তাৰপৰা 27 গুণ 27 এটো 2 থাকিলে 27 13 3 হাতে গলে 1 2 1 3 3 1 4 432 তাৰ লগত মই ইনটু কৰিম কিমান 7 7 দুগুণ 14 4 হাতে গলে 1 7 3 গুণ 21 21 1 22 ৰ 2 হাতে গলে 2 7 4 গুণ 28 28 2 30 3024 3024 তাৰ পিছত এতিয়া আমি উলিয়াম কি লেফট হ্যান্ড সাইড ঠিক আছে এখিনি মই মুছি লৈছো হা লেফট হ্যান্ড সাইডত কি হ'ব LCM into HCF আমাৰ LCM টো কিমান আছিল 3024 HCF টো কিমান আছিল 2 নহয় 6 আছিল 6 তো ইনটু কৰিলে কিমান হ'ব 6 4 গুণ 24 ৰ 4 হাতে গলে 2 6 গুণ 12 12 14 4 হাতে গলে 1 তাৰ পিছত একটো ইয়াতে বহিব 6 3 গুণ 18 তাৰপা RHS কিমান RHS তোমাৰ 336 into 54 ঠিক আছে 336 into 54 কৰিব লাগিব হ'ব কৰিম 336 আৰু 54 into 4 6 গুণ 24 ৰ 4 হাতে গলে 2 তাৰ পিছত 4 3 গুণ 12 12 2 14 4 হাতে গলে 1 4 3 গুণ 12 12 1 13 5 6 গুণ 30 0 হাতে গলে 3 5 3 গুণ 15 3 18 হাতে গলে 1 5 3 গুণ 15 15 1 16 4 4 8 3 11 1 হাতে গলে 1 6 1 7 7 1 8 18144 ঠিক আছে ওলাইছে গতিকে আমি কি কম যে এটাকে LHS equal to RHS আশা কৰো টিপ টপ বুজি পাইছা চাগে ওকে নেক্সট কোৱেশ্চন মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাউ উলিওৱা একেবাৰে ইজি কি আছে 12 15 আৰু 21 ইয়াত উলিয়াব কি লাগে LCM আৰু HCF উলিয়াব লাগে 12 মানে কিমান 2 পূৰণ 2 দুগুণ 4 4 3 গুণ 12 3 5 গুণ 15 3 7 গুণ 21 প্ৰথমতে গসাউ উলিয়াম একদম সবতে থকা নাম্বাৰ কি আছে 3 আছে গতিকে 3 লিখিলো আৰু সবতে থকা নাম্বাৰ কি আছে 3 আছে বাকি কি থাকি গল দুটা 2 থাকি গল 2 পূৰণ 2 মানে লসাগুটোত যিখিনি থাকি যায় হেবিলাকো আহি যায় ওকে 5 পূৰণ 7 এতিয়া 2 দুগুণ কিমান 4 5 4 গুণ কিমান 20 তাৰ পিছত 20 3 গুণ কিমান 60 60 পূৰণ 7 কিমান 6 7 গুণ 42 420 ওকে হৈ গল তাৰ পিছত এটো হলেই সেকেন্ডটো একিনতে কৰিম ৰবা 2 নাম্বাৰ কি কৈছে 17 এটোটো ওলাই আছে 17 23 আৰু 29 ঠিক আছে তো 17 মানে কিমান 1 পূৰণ 17 23 মানে কিমান 1 পূৰণ 23
29 মানে কিমান 1 × 29 কাৰণ এইখিনি মৌলিক সংখ্যা যিহেতু ঠিক আছে তো LCM কিমান হ'ব therefore LCM কিমান হ'ব গোটেই সোপা পূৰণ আকৌ 17 পূৰণ 23 পূৰণ 29 এইটো তোমালোকে কৰিবা দেই কিমান হয় নকৰোঁ মই এইটো therefore HCF কিমান হ'ব চবতে কি আছে 1 আছে হৈ গ'ল আজৰি তাৰপা নম্বৰ 3 কি কৈছে 8 9 আৰু 25 ঠিক আছে 8 মানে কিমান 2 2 4 2 8 9 মানে 3 3 9 আৰু 25 মানে 5 5 25 এইটো একে হ'ব LCM এই গোটেই সোপা ইনটু কৰিব লাগিব একোৱে নিমিলে হয় তাৰ মানে 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 25 লিখিব পাৰোঁ কিন্তু 5 পূৰণ 5 লিখি দিছোঁ দিয়া ঠিক আছে এই গোটেইখিনি পূৰণ কৰিব লাগে এতিয়া ভালকৈ যদি চোৱা 5 পূৰণ 5 মানে 25 3 পূৰণ 3 মানে 9 আৰু 2 3টা পূৰণ মানে কিমান 8 মানে এইকেইটাই পূৰণ কৰিব লাগে ঠিক আছে বাৰু এতিয়া চোৱা দেই 5 2 10 5 2 10 10 10 গুণ কিমান 100 100 2 200 বাদ বাকি 3 3 9 9 পূৰণ 200 কিমান 9 2 1800 ওকে আৰু HCF কিমান হ'ব একোৱে কমন নাই গতিকে 1 থাকিব ইয়াত ইনটু 1 লিখিব পাৰা ইনটু 1 লিখিব পাৰা ওকে ইজি নেক্সট 4 নম্বৰ গসাউ আৰু গসাউ ইমান লসাগু উলিয়াব লাগে ঠিক আছে তো আমাৰ দিয়া আছে আমি লিখিম ইয়াত প্ৰথমতে আমাৰ কথাটো কি যে গসাউটো দিয়া আছে আৰু লসাগুটো উলিয়াব লাগে ফৰ্মুলা আমি সেইটো ইউজ কৰিম দেই চাবা দেই দিয়া আছে কি দিয়া আছে প্ৰথমটোতো আমাক সংখ্যা দুটা দিয়া আছে সংখ্যা দুটা কি কি 306 আৰু কিমান 657 ঠিক আছে আৰু কি দিয়া আছে গসাউ দিয়া আছে গসাউ কিমান গসাউ অফ কিমান 306,657 কিমান 9 দিয়া আছে ওকে এটাকে লসাগু উলিয়াব লাগে লসাগু উলিয়াব লাগে আমি ফৰ্মুলা মতে কি জানো ৰবা দেই লাষ্ট এটা ফৰ্মুলা আছিলে মই দেখাই দিছোঁ একে কনসেপ্ট ক্লাছৰ হেইটো মই উলিয়াই দিছোঁ ৰবা পিডিএফটো ঠিক আছে এতিয়া আমাৰ ফৰ্মুলা এইটো নহয় জানো ঠিক আছে এই ফৰ্মুলাটোৰ পৰা চাওচোন যদি এই a পূৰণ b মই গসাউৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে লসাগু ওলাবনে ধৰিব পাৰিছোনে এতিয়া চাবা দেই ফৰ্মুলাটো কি আছিলে যে a * b = LCM * HCF ভালকে যদি চোৱা এই HCF টো যে হৰণ হৈ আছে ইফালে পূৰণ হৈ আছে ইফালে গলে কি হ'ব হৰণ হ'ব তাৰ মানে a * b divided by HCF equal to আমাৰ LCM ওলাব নাই ওলাব গতিকে সেই ফৰ্মুলাটো আমি ইয়াত ব্যৱহাৰ কৰিম গতিকে লিখোতে কি বুলি লিখিম যে সংখ্যা দুটাৰ গুণফল a * b মানে কি সংখ্যা দুটাৰ গুণফল ডিভাইডেড বাই কিমান গসাউ ঠিক আছে তো সংখ্যা দুটাৰ গুণফল কিমান হ'ব 306 পূৰণ 657 গসাউ কিমান গসাউ হৈছে 9 গতিকে হৰণ কৰিব লাগে ঠিক এতিয়া ইয়াত তুমি এই দুটা পূৰণ নকৰিলেও হ'ব কাৰণ কটাকটি যাব নৰে ঠিক আছে নৰে হৰণ যাবই ঠিক এতিয়া 306 কে চোৱা 306 কে হৰণ গুচি যাব 3 3 গুণ 9 3 10 গুণ 30 3 2 গুণ 6 ঠিক আছে আকৌ 657ক যাবনে 7 পাছে 12 যাব 3 গুণ 3 3 2 গুণ 6 3 19 57 ঠিক আছে এতিয়া এই দুটা পূৰণ কৰা 219 পূৰণ 102 কিমান হ'ব 2 19 38 2 2 গুণ 4 তাপা মানে 0 থাকিলে স্কিপ কৰে ন এটা স্পেচ এই স্পেচটো মই স্কিপ কৰি দিম 1 9 গুণ 9 1 গুণ 1 1 2 গুণ 2 ঠিক তো 8 হ'ব 3 হ'ব 9 4 13 3 হাতে গ'লে 1 21 1 22 গতিকে আনসাৰ লসাগু কিমান হ'ব 22338 ঠিকে আছে ধৰিব পাইছোঁ নেক্সট পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6 to the power n সংখ্যাটো
শূন্য অংকৰে শেষ হ'ব পাৰেনে নাই মানে তোমাৰ 6 টু দি পাৱাৰ n টো কৰিলে কিবা এটা আনসাৰ ওলাব নহয় সেই আনসাৰটোৰ একক স্থানত শূন্য থাকিব পাৰে নে নোৱাৰে সেইটো লাগে ওকে তো প্ৰথমতে আমি কি কৰিম 6 টু দি পাৱাৰ n মানে এনেকৈ লিখো ৰবা লিখোতে কি লিখিম যে ইয়াত 6 টু দি পাৱাৰ n ইকুৱেল টু কিমান হ'ব 6 যদি ভাঙি দিওঁ কিমান 2 3 গুণ 6 ওপৰত পাৱাৰ কি থাকিব একে থাকিব আৰু 2 টু দি পাৱাৰ n থাকিব ইনটু 3 টু দি পাৱাৰ n থাকিব ঠিক এতিয়া আমি জানো যে কি জানো যে শূন্য অংকেৰে শেষ হোৱা সংখ্যাবোৰ কি হয় 5ৰে বিভাজ্য 5ৰে মানে হৰণ যায় 5ৰে বিভাজ্য ঠিক আছে কিন্তু এই ক্ষেত্ৰত আমি কি দেখিছো যে 2 টু দি পাৱাৰ n এই যেটো সংখ্যাটো এই সংখ্যাটো 2 আৰু 3 ৰ হে পাৱাৰ আছে 5ৰ কোনো নাম নিশানী নাই গতিকে কি হ'ব যেহেতু ইয়াত 5ৰ উৎপাদক নাই মানে 5 উৎপাদক হিচাপে নাই গতিকে এই সংখ্যাটো 5ৰে হৰণ যাব নোৱাৰে ঠিক আছে আকৌ এবাৰ কৈছো 6 টু দি পাৱাৰ n ক 6 টু দি পাৱাৰ n টো যদি শূন্যৰে শেষ হ'বলগীয়া হয় ইয়াত যদি 0 থাকিবলগীয়া হয় তেতিয়াহ'লে ইয়াক 5ৰে ডিভাইড যাবই লাগিব 5ৰে হৰণ যাবই লাগিব কিন্তু 5ৰে হৰণ যাবলে তাৰ যেটো উৎপাদক বিশ্লেষণ সেই উৎপাদক বিশ্লেষণ কৰোতে 6 টু দি পাৱাৰ n ত 5 টো নাই যেহেতু 5 নাই গতিকে 5ৰে হৰণ নাযায় আৰু যেহেতু 5ৰে হৰণ নাযায় তেতিয়াহ'লে ইয়াক শেষৰ অংকটো 6 টু দি পাৱাৰ n ৰ শেষৰ অংকটো শূন্য হ'ব নোৱাৰে ঠিক আছে ধৰিব পাইছো বাৰু তো আমি লিখোতে কি লিখিম যে শূন্য অংকেৰে শেষ হোৱা সংখ্যাবোৰ 5ৰে বিভাজ্য যেহেতু 6 টু দি পাৱাৰ n ৰ মৌলিক উৎপাদক বিশ্লেষণত মৌলিক উৎপাদক বিশ্লেষণ কৰোতে 5ক উৎপাদক হিচাপে পোৱা নাযায় 5ক পোৱা নাযায় গতিকে 6 টু দি পাৱাৰ n ক 5ৰে হৰণ নাযায় অৰ্থাৎ 6 টু দি পাৱাৰ n ৰ 6 টু দি পাৱাৰ n ক 6 টু দি পাৱাৰ n সংখ্যাটো শূন্য অংকেৰে শেষ হ'ব নোৱাৰে এতিয়া কথাটো এনেকুৱা মানে মই পটককে প্যাটাৰ্ন এটা দেখাই দিছো দেই ভালকে যদি চোৱা 5ৰে হৰণ যোৱা সংখ্যাবিলাক কি 5 × 5 5 × 2 10 5 × 3 = 15 5 × 4 = 20 and so on প্ৰত্যেকটো সংখ্যা কি 5 0 5 মানে প্ৰত্যেকটো সংখ্যাৰে একক স্থানত 5 0 5 0 5 0 থাকিব ঠিক আছে তো এই শূন্যটো কথা কোৱা হৈছে মানে যে শূন্যৰে যদি শেষ নহয় তাক 5ৰে হৰণে নাযায় ঠিক হেতু মানে কথা
নেক্সট 6 নম্বৰ কুৱেশ্যন এইটোতো বহুত ধুনীয়া কুৱেশ্যন কি কৈছে 7 11 ইমান আৰু ইমান সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা দেখাই দিম তো 7 * 11 * 13 যোগ 13 তো এইটো কিমান হ'ব এইটো হ'ব তোমাৰ ভালকৈ যদি চোৱা ইয়াত 13টা পূৰণ হৈ আছে ইয়াতো 13টা আছে ইয়াত 13 লগত একো নাই মানে 13 লগত 1 এটা আছে তো 13টো মই কমন ল'লে ভিতৰত কি থাকিব 7 পূৰণ 11 থাকিব প্লাছ ইয়াত কি থাকিব ইয়াত 1 এটা থাকিব গতিকে 13 পূৰণ কিমান হ'ব 7 11 13 পূৰণ কিমান হ'ব 7 11 77 77 একে 78 তো 13 পূৰণ 78 ঠিক আছে তো আমি কি ক'ম যিহেতু ইয়াত 13 আৰু 78 13 আৰু 78 কি আছে উৎপাদক হিচাপে আছে উৎপাদক হিচাপে আছে গতিকে সংখ্যাটো মানে কি আনসাৰটো গতিকে সংখ্যাটো কি হ'ব যৌগিক হ'ব ঠিক আছে প্ৰথম পাৰ্টটো কমপ্লিট সেকেন্ড পাৰ্টটো 7 * 6 * 5 * 4 * 3 * 2 * 1 + 5 ঠিক আছে এইখিনি আমাৰ পটককৈ কথা এটা কওঁ দেই এইবিলাকক টাৰ্ম বুলি কয় হা এইবিলাক যে ইনটু হৈ আছে এই গোটেইখিনি একেলগে এইটো এটা টাৰ্ম বা পদ ইয়াত এইটো এটা পদ এই প্লাছ বা মাইনাছৰে কি হৈছে এহেঁতি সেপাৰেট হৈ আছে মানে ওকে বাৰু ইয়াতো কি আছে 5 এটা কমন ল'ম 5 কমন ল'লে ভিতৰত কি থাকিব 7 পূৰণ 6 পূৰণ 4 পূৰণ 3 পূৰণ 2 যোগ আৰু ইফালে কি থাকিব 1 থাকিব 5 মানে 1 এটা কমন আহিলে ওকে এতিয়া ভিতৰখিনি মই পূৰণ কৰিব মানে নকৰিলেও হয় কাৰণ 5 * সামথিং ওলাই আছে ঠিক আছে এইটো ইমানতে আচলতে তুমি এডাই কৰি দিব পাৰা কাৰণ 5 * সামথিং ওলাই আছে যেহেতু 5 এটা এক্সট্ৰা উৎপাদক ন ঠিক বাৰু একো নাই দিয়া এইখিনি আকৌ এবাৰ পূৰণ কৰি দিয়া কিমান আছে 3 * 2 = 6 তাৰপিছত 6 * 4 = 24 24 পূৰণ 7 কিমান ৰবা দিয়া এবাৰ 24 আৰু 6 * 7 = কিমান 42 24 আৰু 42 যদি পূৰণ কৰোঁ কিমান হ'ব 4 * 2 = 8 4 * 4 = 16 2 * 2 = 4 2 * 4 = 8 তো কিমান হ'ব 8 6 4 10 0 হতে গ'লে 1 8 9 9 10 1008 তো 1008 প্লাছ 1 তাৰমানে কিমান 5 * 1009 গতিকে ৰিজনটো সেম ইয়াত যেহেতু অমুক এই ৰিজনটো সেম লিখিবা ওকে নেক্সট এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ খেলপথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ সোনিয়াৰ 18 মিনিট লাগে য'ত একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট ধৰা তেওঁলোক একেটা বিন্দুত একে সময়তে আৰু একে দিশতে যাত্ৰা আৰম্ভ কৰে কিমান মিনিটৰ পিছত তেওঁলোক আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব তো কথাটো তুমি এনেকৈ ভাবা যে এহেঁতি একেটা পইণ্টত কেতিয়া কাট খাব মানে ঠিক আছে গতিকে প্ৰথমটো হৈ গ'ল আমি প্ৰথম সাৰ্কেলটো বনাইছোঁ ধৰা এইটো সোনিয়াৰ কাৰণে সোনিয়াক কিমান লাগে সোনিয়াক লাগে 18 মিনিটছ আৰু ৰবিক লাগে কিমান 12 মিনিট ঠিক আছে সিহঁতি এটা পইণ্টৰ পৰাই ষ্টাৰ্ট কৰিছে আকৌ একেটা পইণ্টত কাটিবলৈ কিমান লাগিব ঠিক এইটো এনেকৈ ভাবা যে 12 * 12 2 * 12 = 24 3 * 12 = 36 ঠিক আছে মানে কি ইমান সময়ৰ পিছত ই আকৌ এই ৰবি আকৌ আগৰ জেগা পাবহি ঠিক আছে মানে 12 মিনিটৰ পিছত ষ্টাৰ্ট কৰিলে 12 মিনিটৰ পিছত আকৌ একে জেগা পালে নেক্সট কেতিয়া পাব 24 মিনিটৰ পিছত পাব নেক্সট কেতিয়া পাব 36 মিনিটৰ পিছত পাব তাৰ নেক্সট পিছত কেতিয়া পাব 4 * 12 = 48 মিনিটৰ পিছত পাব ঠিক আছে তেনেকৈ 18 কাৰ আছিলে সোনিয়াৰ আছিলে সোনিয়াৰ কি সোনিয়াই 18 মিনিটত প্ৰথম ষ্টাৰ্টিং মানে এপাক ঘূৰিব মানে কি যেটো তাই অৰিজিনাল পজিশন প্ৰথম মানে প্ৰাৰম্ভিক যেটো অৱস্থান সেই অৱস্থানটো পাব ঠিক আছে তাই নেক্সট 2 * 8 কিমান 36 মিনিটত পাব থাৰ্ড বাৰ কি হ'ব থাৰ্ড বাৰ তাই কিমানত পাব ধৰা 54 মিনিটত পাব ঠিক আছে 4 3 * 8 = 54 ন 4 * 8 কিমান 72 নেক্সট তাই 72 মিনিটত পাব ঠিক আছে তো কথাটো সেইটো মানে এতিয়া দেখা দেই কথা ইয়াত আমাৰ এনসাৰটো ওলালে অৱশ্যে 36 ওলালে এনসাৰটো
ঠিক আছে ধৰিব পাৰিছোঁ নহয় মানে তাহাঁতি ষ্টাৰ্টিঙৰ পৰা এণ্ডিং কৰিবলৈ কিমান সময় লাগে সেই এণ্ডিং কৰা সময়টো যদি আমি একে উলিয়াই দিব পাৰোঁ তেতিয়াহ'লে আমাৰ এনচাৰটো ওলাই গ'ল আৰু এইটো ক্ষেত্ৰত দেখা দেখি কথা এইটো আমি লসাগুৱে বুলিব নাই জানো হয় ঠিক গতিকে আমি কি লিখিম যে সোনিয়াক এপাক ঘূৰিবলৈ সময় লাগে দিয়া আছে হা প্ৰথম লিখিবা দিয়া আছে সোনিয়াক এপাক ঘূৰিবলৈ লাগে কিমান 18 মিনিট ঠিক আছে তাৰপিছত ৰবিক এপাক ঘূৰিবলৈ লাগে কিমান 12 মিনিট ঠিক আছে তো মই কি কৰিম এটাকে লসাগু কিমান হ'ব ডাইৰেক্ট উলিয়াই দিলে হ'ল তোমাৰ মানে আমি এনেকৈ উলিয়াবলৈ শিকিছোঁ ন ইয়াত মৌলিক উৎপাদকীকৰণত যে 18 মানে কিমান 2 3 গুণ 6 3 গুণ 18 আৰু 12 মানে কিমান 2 2 গুণ 4 3 গুণ 12 গতিকে কি হ'ব এইটো 2 এইটো 3 এইটো 3 ঠিক আছে এইকেইটা মিলিলে তো লসাগু কিমান হ'ব 2 পূৰণ 3 পূৰণ থাকি কিমান গ'ল 2 এটা থাকিলে আৰু 3 এটা থাকিলে 2 3 গুণ 6 6 গুণ 12 3 বাৰ 36 তো লিখিবা ফাইনেলি আমি কি লিখিম আচ্ছা এইখিনি মুছি দিছোঁ হা ফাইনেলি আমি কি লিখিম যে এতেকে তেওঁলোকে গোটেইটো নিলিখোঁ হা তেওঁলোকে 36 মিনিট পাছত আকৌ আৰম্ভণিৰ বিন্দুত লগ লাগিব এই লাইনটো লিখি দিবা বস খতম 36 মিনিট পাছত আকৌ আৰম্ভণিৰ বিন্দুত লগ লাগিব ঠিক আছে মই ইয়াত নিলিখোঁ ওকে নেক্সট এটা ৰেজিমেণ্টত থকা সৈন্যবোৰক 15 20 বা 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি ৰেজিমেণ্টটোত অতি কমেও কিমানজন সৈনিক আছে তো ভালকৈ যদি চোৱা প্ৰথম কিমান কৈছে 15 কৈছে ছেকেণ্ড কিমান কৈছে 20 কৈছে আৰু থাৰ্ড কি বুলি কৈছে 25 বুলি কৈছে এটা ৰেজিমেণ্টত সৈন্যবোৰক 15 20 বা 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰিব পাৰি ৰেজিমেণ্টটোত অতি কমেও কিমানজন সৈনিক আছে এতিয়া ইয়াত কি আছে অতি কমেও আছে হয়নে অতি কমেও থাকিলে আমি কি উলিয়াম লসাগু ঠিক আৰু ভালকৈ যদি চোৱা ইয়াত কি কৈছে ইয়াত মই গসাও উলিয়াবই নোৱাৰোঁ কাৰণ গসাও যেতিয়া মই এক্সপ্লেইন কৰিছিলোঁ তেতিয়া কি বুলি কৈছিলোঁ যে গসাও আমি সবচে সৰু সংখ্যাটো বা তাতকৈ সৰু পাওঁ ঠিক আছে সবচে সৰু সংখ্যাটোৰ সমান বা তাতকৈ সৰু পাওঁ কি পাওঁ গসাও পাওঁ আৰু লসাগু কেতিয়া পাম মানে লসাগু কেনেকুৱা পাম যেটো ডাঙৰ নাম্বাৰ তাৰ সমান বা তাতকৈ বেছি এতিয়া আমি ইয়াত কি উলিয়াম গতিকে লসাগু উলিয়াম ঠিক আছে যেহেতু অতি কমেও বুলি কৈ থৈছে ওকে বাৰু তো মই প্ৰথমতে কি কৰিম যে দিয়া আছে সৈনিকবোৰক 15 20 বা 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি এতেকে লসাগু ডাইৰেক্ট লিখিলেই হ'ব লসাগু কিমান ল'ম তো আমি মৌলিক উৎপাদকীকৰণত কৈছিলোঁ তো সেইটো মতে কৰিবা ঠিক আছে সাইডত কৰিম কিমান আছে 15 20 আৰু কিমান 25 3 5 গুণ 15 তাৰপিছত 2 গুণ 4 4 5 গুণ 20 25 মানে 5 5 গুণ 25 ইয়াত মিলি থকা কি আছে 5 আছে প্ৰথমতে 5 আহিব বাকি কিমান থাকি গ'ল 3 থাকিলে 2 দুটা থাকিলে 5 এটা থাকিলে 2 দুটা 5 এটা গতিকে কিমান 5 দুগুণ 10 10 দুগুণ 20 20 3 গুণ 60 6 5 গুণ 30 300 গতিকে আমি কি লিখিব পাৰোঁ যে ৰেজিমেণ্টটোত লিখিবা তলত এটাকে ৰেজিমেণ্টটোত মই গোটেইটো নিলিখোঁ হা ৰেজিমেণ্টটোত অতি কমেও সৈন্য আছে কিমান 300 জন ঠিক আছে ইয়াতকৈ বেছিও থাকিব পাৰে মানে কিন্তু মিনিমাম 300 জনটো থাকিবই লাগিব কাৰণ সেই 300 জন আছে কাৰণেহে আমি
15 জনকে 20 জনকে বা 25 জনকে আমি ভাগ কৰিব পাৰিছোঁ ঠিক আছে বা শাৰীত থিয় কৰাব পাৰিছোঁ ঠিক আছে ইয়াত 600 জনো থাকিব পাৰে বা 300ৰ মাল্টিপল যিমান থাকে মানে সেই সিমানজন থাকিব পাৰে ঠিক আছে বাৰু এটা ঘণ্টা 18 ছেকেণ্ড আৰু আন এটা ঘণ্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে কোনো এক সময়ত দুয়োটা ঘণ্টা একেলগে বাজিলে কিমান সময় তাৰ কিমান ছেকেণ্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব এটো সেই এলচিএমৰ কোৱেশ্চন লসাগুৰ কোৱেশ্চন ঠিক আছে গতিকে এটো মই যেতিয়া লসাগু তোমালোকক এক্সপ্লেইন কৰিছিলোঁ আগৰ ভিডিঅ'টোত সেটাত কোৱাই আছিল এনেকুৱা প্ৰশ্ন এটা উদাহৰণ দিয়া আছিল লসাগু ঠিক আছে প্ৰথম ঘণ্টাটো কিমান প্ৰথম ঘণ্টাটো বাজে 18 ছেকেণ্ডত সেকেন্ড ঘণ্টাটো কেতিয়া বাজে সেকেন্ড ঘণ্টাটো বাজে 60 ছেকেণ্ডত ঠিক আছে এতিয়া কথাটো হ'ল দুইটা একেলগে কেতিয়া বাজিব হ'ব এনেকুৱা প্ৰশ্নবিলাক আমি কৰোঁতে চোৱা ইয়াত যদি তুমি গসাউ উলিওৱা ন গসাউ উলিয়ালে কি হ'ব 18তকৈ কম ওলাব আনসাৰটো হয়নে 6 ওলাব আনসাৰ ওকে কিন্তু যদি লসাগু উলিওৱা তেতিয়াহ'লে কি হ'ব 60তকৈ বেছি হ'ব আৰু আমাক আনসাৰটো সেইটোৱে লাগে হয় 60 নহ'লে 60তকৈ বেছি হ'ব লাগিব হয়নে ধৰিব পাৰিছোনে এই 18 ছেকেণ্ড বেলটো যদি ছেকেণ্ড বাৰ বাজে কিমান কেইটাত বাজিব মানে কিমান ছেকেণ্ড মূৰত বাজিব 2 থৰং 36 ছেকেণ্ডৰ মূৰত বাজিব তাৰপৰা আৰু এবাৰ বাজিবলৈ হ'লে নেক্সট বাৰ কেতিয়া বাজিব 3 থৰং 54 ছেকেণ্ডত বাজিব 60 ছেকেণ্ডত বাজিল জানো নাই বজা নহয় তাৰমানে পাৰ হৈ যাব আল্টিমেটলি কি আমি লসাগু উলিয়াব লাগিব মানে ঠিক আছে তো লিখিবা যে দিয়া আছে যদি কাৰোবাৰ এতিয়াও খেলি মেলি আছে তেতিয়াহ'লে আগৰ ভিডিঅ'টোত লসাগু আৰু গসাগুখিনি আমি কেনেকৈ এক্সপ্লেইন কৰিছিলোঁ সেইটো এবাৰ চাই ল'বা ক্লিয়াৰ হৈ যাব ওকে তো দিয়া আছে প্ৰথম লিখিবা যে প্ৰথম ঘণ্টাটো বাজে 18 ছেকেণ্ডত ঘণ্টাটো বাজে 18 ছেকেণ্ডত ওকে এইটো বেলেগ হা 18 ছেকেণ্ডত তাৰপিছত কি দ্বিতীয় ঘণ্টাটো বাজে কিমান 60 ছেকেণ্ডত এতেকে লসাগু ঠিক ইয়াত লিখিবা লসাগু বুলি আৰু সাইডত তুমি কৰি দেখাই দিবা কেনেকৈ 18 আৰু 60 ঠিক 2 3 গুণ 6 3 গুণ 18 60 কিমান হ'ব 2 2 গুণ 4 4 15 60 ন তো 3 পূৰণ 5 2 গুণ 4 4 গুণ 12 5 12 60 ওকে তো ইয়াত একে কি আছে 2 আছে ওকে 2 আৰু কি আছে 3 এটা আছে 3 এটা আছে আৰু একে নাই নে নাই 2 এটা 3 এটা 5 এটা 2 এটা 3 এটা 5 এটা কিমান হ'ব 2 3 গুণ সৰি 5 দুগুণ 10 10 দুগুণ 20 আৰু 20 3 গুণ 60 60 3 গুণ 180 গতিকে লিখিবা যে এতেকে কোনো এক সময়ত দুইটা একেলগে বাজিলে তাৰ কিমান 180 ছেকেণ্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব লাইনটো লিখি দিবা খতম ঠিক আছে এদাই পিছৰটো এটা অনাতাঁৰ কেন্দ্ৰই ৰেডিঅ' চেণ্টাৰ ওকে ৰেডিঅ' চেণ্টাৰ শুনিয়ে ধুনীয়া লাগিছে অনাতাঁৰ ৱাও এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মূৰে মূৰে অসম সংগীতটো বজায় ওকে আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায় আচ্ছা এইটো মূৰে মূৰে উল্টা হৈ গ'ল ওকে 30 দিনত মুঠতে কিমান বাৰ দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব প্ৰথম কেন্দ্ৰই কিমান দুদিনৰ মূৰে মূৰে বজায় ঠিক আছে আৰু সেকেন্ডটোৱে 3 দিনৰ মূৰে মূৰে বজায় কথাটো হ'ল 30 দিনত মুঠতে কিমান বাৰ দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত মানে সংগীতটো বজাব ঠিক আছে তো অলপ আগত কৰাটো নিচিনা একেই প্ৰথম লিখিবা দিয়া আছে ওকে তো লিখিবা কি প্ৰথম অনাতাঁৰ কেন্দ্ৰই অনাতাঁৰ কেন্দ্ৰই এটো সেই লসাগুৰ প্ৰব্লেমে অনাতাঁৰ কেন্দ্ৰই গীতটো বজায় গীতটো আচ্ছা গীতটি লিখো হা গীতটি বজায় সমান 2 দিনৰ মূৰত
ওকে দ্বিতীয় অনাতাঁৰ কেন্দ্ৰই গীতটো বজায় লিখিবা দে ফুল লাইন যে আচ্ছা 2টো ইয়াত মই ইংলিছ কৰি দিওঁ হা 2 দিনৰ মূৰত এইটো কিমান বজায় এইটো বজায় 3 দিনৰ মূৰত এতেকে লসাগু কিমান হ'ব 2 পূৰণ 3 সমান 6 ঠিক আছে তাৰ মানে কি হ'ব যে 6 নম্বৰ দিনা গান দুটা একেলগে বাজিব এতেকে অৰ্থাৎ আমি এক লাইন লিখি দিম অৰ্থাৎ 6 দিনৰ দিনা 6 দিনৰ মূৰত গীতটি 6 দিনৰ মূৰত গীতটি একেদিনাখন বজায় এতিয়া 30 দিনত কেইবাৰ বজাব বুলি ক'লে ডাইৰেক্ট হৰণ কৰি দিলেই হ'ল হয় এতেকে 30 দিনত গীতটি বজাব সমান 30 ডিভাইডেড বাই 6 তো কিমান হ'ব 5 বাৰ ঠিক আছে ইজি ধৰিব পাইছোঁ নেক্সট নম্বৰ 4 616 সদস্যৰ এটা সৈন্যবাহিনীৰ গোটে 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খোজকাঢ়ি যাবলগীয়া হ'ল দুয়োটা দলেই একে সমান সংখ্যক স্তম্ভত খোজকাঢ়িবলগীয়া হ'ল তেওঁলোকে খোজকাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব ইয়াত মেইন কথাটো কি উচ্চতম সংখ্যা স্তম্ভৰ উচ্চতম সংখ্যা ঠিক আছে 616 জনীয়া মানে এটা সেনা দল আছে ঠিক আছে এহেঁতি এনেকৈ খোজকাঢ়ি গৈ আছে তাৰপিছত 32 জনীয়া আৰু এটা দল আছে এহেঁতি কি হ'ব এই দলটোৰ পিছে পিছে খোজকাঢ়িব ঠিক আছে আৰু পিছে পিছে খোজকাঢ়োঁতে কি হ'ব যেটো স্তম্ভৰ সংখ্যা সেইটো একে হ'ব লাগিব প্লাস সৰ্বোচ্চ হ'ব লাগিব ঠিক আছে এই যেটো সৰ্বোচ্চ এই সৰ্বোচ্চটোৰ পৰা আমি কি ক'ব পাৰোঁ যে হেতৰ গসা উলিয়াব লাগিব ঠিক আছে গতিকে আমি কি বুলি ক'ম যে যেহেতু 616 আৰু 32 জনীয়া গোটৰ সেনাদল দুটাই খোজকাঢ়িবলগীয়া স্তম্ভৰ সংখ্যা উচ্চতম এতেকে আমি গসাও ল'ম কিমান এইটো সাইডত কৰি দেখাই দিবা যে 616 আছে এফালে 32 আছে আচ্ছা ৰবা অকণ মুছি ল'ব লাগিব 616 আছে 32 আছে তো 2 দুগুণ 4 দুগুণ 8 দুগুণ 16 দুগুণ 32 আৰু তোমাৰ 616 কৰিলে কিমান হ'ব 616 2 দি কৰিলে 2 3 গুণ 6 আৰু আচ্ছা 30 দুগুণ 60 2 8 গুণ 16 তাৰপা 2 15 30 2 4 গুণ 8 2 7 গুণ 14 2 7 গুণ 14 7 11 77 ওকে তো কিমান হ'ব 2 পূৰণ 2 পূৰণ 2 পূৰণ 7 পূৰণ 11 ইয়াত একে কি আছে এইকেইটা ন তাৰ মানে 2 পূৰণ 2 পূৰণ 2 তাৰ মানে 2 দুগুণ 4 দুগুণ 8 গতিকে উচ্চতম যেটো সংখ্যা এটো কিমান হ'ব এটাকে কি লিখিম এটাকে তেওঁলোকে খোজকাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা হ'ব সমান 8 লাইনটো লিখি দিবা ওকে 5 নম্বৰ হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে তাই এইবোৰ এক বিশেষ ৰূপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায় আচ্ছা বৈ আহিছে এইটো ৰৈ হ'ব হা হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব সৰ্বাধিক আছে হাইয়েষ্ট গতিকে হাইয়েষ্ট থাকিলে আমি কি উলিয়াম অবভিয়াসলি গসাগু উলিয়াম 625টা আছে আৰু কেইটা আছে 325টা আছে ঠিক আছে ডাক টিকট সংগ্ৰহ কৰিলে এইবোৰ এক বিশেষ থোপত তাৰ মানে বেলেগ বেলেগকৈ এৰেঞ্জ কৰিছে ঠিক আছে এৰেঞ্জ কৰিছে আৰু এনেকুৱাকৈ এৰেঞ্জ কৰিছে যাতে ৰৈ নাযায় মানে সম্পূৰ্ণ ডিভাইড যায় মানে ইটো সিটো ওকে তাৰপা হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব মানে কিমানটা এনেকুৱা গ্ৰুপ
মানে তাই গ্ৰুপত তাই বনাব পাৰিব সেইটোৱে লাগে ঠিক আছে গতিকে ইয়াৰ যিহেতু 625 আৰু 325 পৰা আমি গ্ৰুপ কৰিব লাগে ঠিক আছে মানে 625 আৰু 325 দুইটাতকৈ সৰু যদি এই 325তকৈ সৰু হ'বলৈ হয় মানে 325ক তুমি যদি ভাগ ভাগ কৰিবলগীয়া হয় তেন্তে 325তকৈ সৰুৱে ওলাব ন এনচাৰটো গতিকে আমি কি উলিয়াম গসাউ উলিয়াম বা ইয়াত যিটো সৰ্বাধিক কৈছে সেইটোৰ পৰা আমি এইটো গম পাব পাৰোঁ মানে যে গসাউ উলিয়াব লাগিব ঠিক আছে তো আমি কওঁতে কেনেকৈ ক'ম যে যিহেতু হিমাদ্ৰীয়ে বা দিয়া আছেও লিখিব পাৰা বা যিহেতু ষ্টাৰ্ট কৰিব পাৰা হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট এটাও ৰৈ নোযোৱাকৈ প্ৰদৰ্শন কৰিব আচ্ছা এইটো যিহেতু জেগাত দিয়া আছে লিখিবা হা এইটো বেছি চেঞ্চ বনাব দিয়া আছে ঠিক আছে এইটো দিয়া আছে লিখিলা যিহেতু লিখিব নালাগে তেতিয়া দিয়া আছে লিখি থবা ওকে কৰিব বিচাৰে এতেকে গসাউ ডাইৰেক্ট লিখিবা আৰু গসাউ কিমান হ'ব গসাউ কাৰ গসাউ এইটো লিখি দিবা 625 আৰু 325ৰ কিমান হ'ব 625 আৰু 325 625 হ'ব কিমান হ'ব 5 গুণ 25 5 এইটো 5 হ'ব ঠিক আছে তাৰপিছত 325ৰ কিমান হ'ব 325ৰটো কৰিব লাগিব 5 6 গুণ 30 তাৰপিছত 5 গুণ 25 5 13 65 ওকে তো 5 পূৰণ 13 তাৰমানে 5 পূৰণ 5 সমান 5 গুণ 25টা ঠিক আছে এইটো হাইষ্ট ওকে ধৰিব পাৰিছোঁ ইজি তো লিখিবা এটাকে হিমাদ্ৰীয়ে সৰ্বাধিক 25টা থোপত সেইটো ডাক টিকট প্ৰদৰ্শন কৰিব পাৰিব দুডাল ৰছীৰ দৈৰ্ঘ্য কমে 64 চেণ্টিমিটাৰ আৰু 80 চেণ্টিমিটাৰ দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকণো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব ইয়াত আমি কি কৈছে আমাক 64 চেণ্টিমিটাৰৰ হেৰি দিছে ৰছী দিছে আৰু 80 চেণ্টিমিটাৰৰ ৰছী দিছে আৰু এহঁতক মই কাটিব লাগে যদি কাটিব লাগে তেতিয়াহ'লে 64তকৈ মানে আনচাৰটো সৰু ওলাব গতিকে আমি গসাউ উলিয়াব লাগিব প্লাছ আমাক আৰু এটা কথা কি দিছে সৰ্বাধিক বুলি কৈ থৈছে গতিকে আমি কি উলিয়াম অবভিয়াছলি গসাউৱে উলিয়াম তো লিখিব পাৰা যে দিয়া আছে ৰছী দুডালৰ দিগ সমান 64 চেণ্টিমিটাৰ আৰু 80 চেণ্টিমিটাৰ ঠিক আছে তো এটাকে ডাইৰেক্ট কৰিম আমি গসাউ লিখিম গসাউ কাৰ 64 আৰু 80ৰ ঠিক এইটো ছাইডত লিখি দিবা 60 মানে কিমান 2 2 4 3 12 5 12 60 আৰু 80 মানে কিমান হ'ব 64 আছিলে 64 সমান 2 2 4 2 8 2 16 2 32 2 কেইটা হ'ব 2 2 4 4 2 8 8 2 16 2 32 32 2 64 নেক্সট কিমান আছে 80 2 পূৰণ 2 2 2 4 4 2 8 8 2 16 5 16 80 কেইটা 4টা 2 ন হাইষ্ট তো 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 2 2 4 2 8 2 16 গতিকে লিখিবা যে অকণো ৰৈ নোযোৱাকৈ এটাকে লাষ্ট লাইনটো লিখিবা যে অকণো ৰৈ নোযোৱাকৈ দুডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক সংখ্যা হৈছে 16টা 9 নম্বৰ 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা যিটো সংখ্যা অমুক অমুকেৰে বিভাজ্য এতিয়া 18 24 আৰু 36ৰে যদি হৰণ যাবলগীয়া হয় অবভিয়াছলি ইয়াতকৈ 18 24 আৰু 36তকৈ সংখ্যাটো ডাঙৰ হ'ব লাগিব যদি 18 24 আৰু 36তকৈ সংখ্যাটো ডাঙৰ হ'বলগীয়া হয় তেতিয়াহ'লে আমি কি উলিয়াম আমি উলিয়াম লসাগু ঠিক আছে
আৰু ইয়াত যদি ভালকৈ চোৱা তোমাক কৈছে আটাইতকৈ ডাঙৰ সংখ্যাটো বুলি কৈছে, কিন্তু সেইটোৱে কনফিউজিং পাৰ্টটো। আটাইতকৈ ডাঙৰ বুলি ক'লে আমি কি উলিয়াওঁ? গসাউ উলিয়াওঁ। কিন্তু এই ক্ষেত্ৰত আমি লসাগু উলিয়াব লাগিব। কিয়? কাৰণ আমাৰ মেইন যিটো কথাটো যে 18, 24 আৰু 36ৰে হৰণ যাবলগীয়া, গতিকে অভিয়াছলি 36তকৈ ডাঙৰ হ'বই লাগিব নাম্বাৰটো, হয়নে? সেইকাৰণে। আৰু কথা আটাইতকৈ ডাঙৰ কোনটো কৈছে? যে 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো। আটাইতকৈ ডাঙৰ সংখ্যাটো লাগে কি? 4 অংক বিশিষ্ট হ'ব লাগিব। ঠিক আছে? প্ৰথম আমি উলিয়াম 18 আৰু ইমানৰ লসাগু। তো 18 লিখিবা। 18 কিমান? 2 3 গুণ 6 3 গুণ 18। 24ৰ কিমান? 2 2 গুণ 4 4 2 গুণ 8 3 গুণ 24। তেনেকৈ 36 2 2 গুণ 4 4 3 গুণ 12 3 12 36। এতেকে লসাগু লিখিবা দেই, মই এলচিএম লিখিছোঁ। তো ইহঁতৰ এলচিএম কিমান হ'ব? প্ৰথমটোতে একে থকাটো লিখা 2 2 2 2 থাকিবই, তাৰপৰা 3 3 3 3 থাকিলে, তাৰপিছত আকৌ 3 ইয়াত আছে 3 ইয়াত আছে 2 ইয়াত আছে 2 ইনটু 2, তাৰপৰা থাকিলে কি? অকল 2 এটা। অ'কে, তো এলচিএম কিমান ওলাব? এলচিএম ওলাব 2 2 গুণ 4 4 2 গুণ 8 আৰু 8 9 গুণ 72। ঠিকে আছে, এলচিএম 72 ইজি। এতিয়া কথাটো হ'ল 72টো 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা নহয় কিন্তু। ঠিক আছে, গতিকে মই কি কৰিব লাগিব? প্ৰথম লিখিম যে 4 এতিয়া লিখিবা, এতিয়া 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল কিমান? 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা কিমান? 9 9 9 9 নহয় জানো? এতিয়া আমি এনেকুৱাকৈ উলিয়াব লাগে যাতে এই গোটেইকেইটাৰে হৰণ যায় মানে। ঠিক আছে, এতিয়া ভালকৈ চোৱা। যদি 72ৰ তুমি এগুণ কৰা, মই ইয়াত দেখাইছোঁ হা, 72ৰ এগুণ কৰা, 72 দুগুণ কৰিলে কিমান পাবা? যিমানে পোৱা লাগিলে সেইটো এই 3টাৰে ডিভাইড যাব, হয় নহয়? 72ৰ 3 গুণ কৰিলেও এই 3টাৰে ডিভাইড যাব, 4 গুণ কৰিলেও ডিভাইড যাব, 5 গুণ কৰিলেও, 6 গুণ যে গুণে কৰোঁ লাগিলে কি যাব? এইকেইটা সংখ্যাৰে হৰণ যাব মানে। ঠিক আছেনে? আৰু আমাক সেইটোৱে লাগে। আমাক কি লাগে? যে 999তকৈ মানে 9999তকৈ সৰু নাম্বাৰ লাগে যাতে এই 3টাৰে হৰণ যায়। ঠিক আছে, বা আৰু এক ধৰণে যদি কওঁ, 72ৰ গুণিতকটো উলিওৱা যিটো 9999তকৈ সৰু। ঠিক, অ'কে। এতিয়া 72ৰে 999ক হৰণ কৰিম। 9999 72ৰে কৰা, 72 এগুণ 72, মাইনাছ কৰি দিলে কিমান? 9 পৰা 2 গ'লে 7 থাকিব, 9 পৰা 7 গ'লে 2 থাকিব, 9 এটা নমাই আনিম। 72 4 7 28, গতিকে 3 কৰিম, 3 2 গুণ 6 3 7 গুণ 21 216, 9 এটা নমাই আনিম হা। তাৰপৰা 9 পৰা 6 গ'লে কিমান থাকিব? 3 থাকিব, 7 পৰা 1 গ'লে কিমান থাকিব? 7 পৰা 1 গ'লে থাকিব 6, 639। আকৌ 72ৰে কৰিম, 4 7 28, 5 7 35, 6 7 42, 7 7 49, 7 9 গুণ 63। আচ্ছা, 9 গুণ কৰিলে, আচ্ছা 72 পূৰণ 9 কৰি চাওঁ হা। 9 দুগুণ 18, তাতে গ'লে 1, 7 9 গুণ 63, 64 বাঢ়ি যাব, 8 কৰিব লাগিব। ঠিক আছে, 8 দুগুণ 16, 6, তাতে গ'লে 1, 8 7 গুণ 56, 56 1 57, থাকি যাব কিমান? 9 পৰা 6 গ'লে কিমান থাকিব? 9ৰ পৰা 6 গ'লে 3 থাকিব, আৰু 7 6 13, 63 থাকিলে। অ'কে, এতিয়া ভালকৈ যদি চোৱা, 72ৰে 9999 হৰণ কৰিলে 63 এটা থাকি যায়। গতিকে যিটো থাকি যায়, এই থাকি যোৱাটো যদি মই বাদ দি দিওঁ, তেতিয়াহ'লে 999ৰ পৰা যদি মই 9999ৰ পৰা এই 63টো যদি মই বাদ দি দিওঁ, তেতিয়াহ'লে 72ৰে হৰণ গুচি যাব। ঠিক, এইটো কেনেকৈ ভাবা? এতিয়া চাবা দেই, এতেকে 9999 মাইনাছ 63 কৰিলে কিমান হ'ব? 9ৰ পৰা 3 গ'লে থাকিব
6 9 পৰা 6 গ'লে থাকিব 3 আৰু থাকিলে 99 ওকে এতিয়া মই 9936 ক যদি 72 হৰণ কৰোঁ তেতিয়া চাবাচোন 72 গুণ 72 হ'ল তাৰপিছত এটো কিমান থাকিব 7 থাকিব এটো থাকিব 273 ন তাৰপা 3 গুণে যাব 3 2 গুণ 6 3 7 গুণ 21 তাৰপা ইয়াত থাকিব কিমান 7 6 13 ইয়াত থাকিলে 6 6 পা 1 গলে থাকিব 5 আৰু 6 টো তললৈ নামি আহিব ঠিক গতিকে 8 বাৰ কৰিলে কিমান হ'ব 8 গুণ 16 6 গলে 1 8 7 গুণ 56 একে 57 মিলিল নে 138 মানে 72 ইয়াক হৰণ গ'ল নে মই কি কৰিলো চোৱা আগত যেটো ভাগফল ভাগশেষ এনেকে উপপাদ্যটা আছিল যে ঠিক আছে মানে কি হয় 72 138 ক পূৰণ কৰি যদি 63 এটা যোগ কৰা হয় তেতিয়া হলে আমি কিমান পাও 9999 ইয়াৰ মিনিংটো হেতু হয়নে হয় গতিকে চোৱা 72 সম্পূৰ্ণৰূপে হৰণ যোৱা সংখ্যাটা পাবলৈ মই কি কৰিম এই 63 টো 9999 পৰা বিয়োগ কৰি দিম ইয়াতো সেই একেটাই কৰিছো ওকে আৰু এখিনি জাস্ট দেখাবলৈ এই ব্লু কালাৰ এইফালে যিখিনি বস্তু আছে এখিনি জাস্ট দেখাবলৈ কাৰণে ইউজ কৰিছো ওকে ধৰিব পাৰিলো গতিকে আমি কি কম যে এটাকে 9936 হ'ল 72 বা 18 24 আৰু 36 ৰে বিভাজ্য হোৱা আটাইতকৈ ডাঙৰ 4 অংক বিশিষ্ট সংখ্যা হ'ল 18 24 আৰু 36 ৰে বিভাজ্য আটাইতকৈ ডাঙৰ 4 অংক বিশিষ্ট সংখ্যা বাস ঠিক নেক্সট পি আৰু কিউ সংখ্যা দুটাৰ 1245 এটা উৎপাদক তলত দিয়া কোনটো বিকল্পৰ 1245 এটা উৎপাদক হ'ব ঠিক আছে পি আৰু কিউ সংখ্যা দুটাৰ 1245 এটা উৎপাদক মানে p ইকুৱেল টু 1245 ইনটু ধৰা a জানিবা আৰু q মানে কি 1245 পূৰণ b জানিবা হেতু এটো উৎপাদক বুজায় ন ঠিক এতিয়া কি বুলি কৈছে তলত দিয়া কোনটো বিকল্পৰ 1245 এটা উৎপাদক হ'ব ঠিক আছে যদি মই p + q কৰো তেতিয়া হলে কি হ'ব 1245 a + 1245 b তাৰ মানে ইয়াত মোৰ 1245 এটা কি আহিব কমন আহিব a + b এতিয়া p + q মানে কি 1245 ইনটু সামথিং তাৰ মানে কি 1245 এটা উৎপাদক হিচাপে আছে গতিকে মোৰ প্ৰথম অপচনটো কাৰেক্ট হ'ব সেকেন্ড যদি মাইনাসত থাকে ঠিক আছে মাইনাসত যদি থাকে তেতিয়াহলে সেম হ'ব একে সেম কন্ডিশন গতিকে এটো কাৰেক্ট হ'ব যদি ইনটু হৈ থাকিলে obviously হ'ব কাৰণ p ইনটু q যদি হয় তেতিয়াহলে কি হ'ব 1245 ইনটু a ইনটু 1245 b তাৰ মানে কি 1245 পূৰণফল হিচাপে থাকিবই গতিকে এটো কাৰেক্ট ডিভাইড যদি p বাই q হয় তেতিয়াহলে কি হ'ব 1245 a ডিভাইডেড বাই 1245 b ডিভাইড কৰিলে কি হ'ব এটো আৰু এটো কাটি যাব থাকিব কিমান a বাই b ইয়াত 1245 টো উৎপাদক হিচাপে আছে জানো নাই গতিকে এটো কি নহব গতিকে এই গুটিকিটা অপচন কোনটোত খাইছে কেৱল এ না কেৱল 1 আৰু 2 না কেৱল 1 আৰু 1 2 আৰু 3 হয় তো সি নম্বৰ কাৰেক্ট নেক্সট স্তম্ভ মিলোৱা স্তম্ভ 1 স্তম্ভ 2 ইয়াত কিছুমান স্টেটমেন্ট দিছে আৰু ইয়াত কি দিছে আনসাৰ দিছে মানে ওকে এতিয়া প্ৰথমটো কি দিছে p কিমান দিছে মৌলিক নাইবা যৌগিক কোনোটোৱে নোহোৱা সংখ্যাটো 1 হেতু মানে p মানে কিমান p এ কি ৰিপ্ৰেজেন্ট কৰিছে 4 ৰিপ্ৰেজেন্ট মানে p টো কাৰ লগত মিলে 4 অপচনটো লগত মিলে গতিকে p4 ক'ত আছে ইয়াত আছে গতিকে এটোই কাৰেক্ট হৈ গ'ল আৰু চাবই নালাগে তুমি আসলে চেক কৰি চাবা কিন্তু যেহেতু p টো 4 লগত মিলিছে বেলেগ একো অপচনে নাই গতিকে obviously এটো কাৰেক্ট হ'বই লাগিব মানে ঠিক আছে বাৰু চেক কৰি চাও q একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হ'ল obviously এটো হয়নে 2 হ'ব অপচন চোৱা q3 মিলিছে নে
মিলি আছে তাৰপিছত 12 15 ইমানৰ লসাগু হ'ব গসাউ হ'ব আচ্ছা 12 15 21 এটো বাৰু চাম 2 আৰু 9 লসাগু হ'ব 2 আৰু 9 লসাগু কিমান 18 এটো ঠিক s নাম্বাৰ 1 s নাম্বাৰ 1 ত আছে নে আছে তেতিয়াহলে r নাম্বাৰ obviously এটো হ'বই 3 4 গুণ 12 3 5 গুণ 15 3 7 গুণ 21 তো r নাম্বাৰটো 2 হ'বই গতিকে আমাৰ অপচন কি a কাৰেক্ট উক্তি p কি কৈছে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ আসলতে এটো 1 হ'ব লাগিছিল হা ইয়াত কোৱেশ্চনটোত ভালকে লিখা নাই মানে কোৱেশ্চনটোত চাপ নাখালে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ 1 দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা লোৱা ধৰা 2 আচ্ছা 2 3 কিলম বেলেগ এটা লওঁ ধৰা 4 আৰু 5 ক্ৰমিক স্বাভাৱিক সংখ্যা হয়নে এহেতৰ গসাউ 1 হ'বনে obviously কাৰণ 4 মানে কিমান 1 পূৰণ 2 পূৰণ 2 5 মানে কিমান 1 পূৰণ 5 গতিকে গসাউ কিমান সাধাৰণ উৎপাদক 1 গতিকে গসাউ কিমান হ'ব 1 হ'ব গতিকে প্ৰথম ষ্টেটমেন্টটো কাৰেক্ট আছে কি বুলি কৈছে দুটা সহমৌলিক সংখ্যাৰ গসাউ 1 ঠিকে আছে দুটা সহমৌলিক সংখ্যা ধৰা 2,3 ঠিক আছে বা 4,5 দুইটাই ঠিক মানে কথাটো এনেকুৱা যে স্বাভাৱিক সংখ্যাবিলাক যে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা সদায় সহমৌলিক হ'বই সহমৌলিক মানে কি যে সাধাৰণ উৎপাদক সিহঁতৰ 1 থাকিব ঠিক আছে এক্সাম্পল ধৰা 10 আৰু 11 10 চোৱা 10 মানে কিমান 1 পূৰণ 2 পূৰণ 5 11 মানে কিমান 1 পূৰণ 11 তাহঁতৰ সাধাৰণ উৎপাদক কি 1 গতিকে কি এহঁতক সহমৌলিক বুলি কোৱা হয় মানে ঠিক আছে আৰু এহেঁতি কি ক্ৰমিক স্বাভাৱিক সংখ্যাও গতিকে দুইটা অপচনে আমাৰ কাৰেক্ট গতিকে p আৰু q দুইটাই সত্য দুটা ধনাত্মক অখণ্ড সংখ্যা p আৰু q এনে ধৰণে প্ৰকাশ কৰিব পাৰি কেনেকে p = ab² ওকে আৰু q কিমান q a² b য'ত a আৰু b মৌলিক সংখ্যা ওকে তেন্তে p আৰু q লসাগু হ'ব আচ্ছা p আৰু q লসাগু হ'ব LCM কি হ'ব ইয়াত হাইয়েষ্ট কিমান a² b হাইয়েষ্ট কিমান b² মানে আমি কি চাওঁ আমি যেতিয়া লসাগু উলিয়াও আচ্ছা ab² আৰু এটো q a² b আমি লসাগু উলিয়াওতে কি চাওঁ যে হাইয়েষ্ট কিটা থাকে ঠিক আছে বা এটো এনেকে চোৱা p = a into b into b আৰু q মানে a into b এতিয়া চাবা দেই প্ৰথমতে একে কি আছে a আছে ওকে LCM a আছে তাৰ পিছত একে কি আছে b আছে তো b লিখিম থাকি কি গল a এটা থাকিলে আৰু কি থাকিলে b এটা থাকিলে তো a into a² b into b² তো অপচন এটো তো অপচন কোনটো কাৰেক্ট হ'ব b কাৰেক্ট p = 119 q = ইমান সংখ্যা কেইটাৰ বাবে শুদ্ধ বিকল্পটো বাছি উলিওৱা য'ত p q r s সিহঁতৰ প্ৰতিটোৰে মৌলিক উৎপাদকৰ সংখ্যা সাপেক্ষে ঊৰ্ধ্বক্ৰমত আছে মৌলিক উৎপাদকৰ সংখ্যা সাপেক্ষে ঊৰ্ধ্বক্ৰমত আছে ঠিক আছে তো p = 119 ন p মানে 119 ৰবা মই 119 টোকে লিখিছো আগত 119 ওকে এটো p হা ঠিক আছে তো কিমান হ'ব 7 17 119 q কিমান কৈছে 462 এটো কৰিব লাগিব 462 2 2 গুণ 4 2 3 গুণ 6 2 গুণ 2 এটো 3 এ যাব 3 7 গুণ 21 আৰু 3 7 গুণ 21 তাৰ মানে 7 11 77 ঠিক আছে তেতিয়াহলে 2 পূৰণ 3 পূৰণ 7 পূৰণ 11 q r নাম্বাৰ আৰত কি আছে 105 মানে কিমান 7 15 105 15 মানে কিমান 3 পূৰণ 5 3 5 গুণ 15 আৰু এটো 7 r s মানে কিমান 2310 কৰিব লাগিব 2310 2 গুণ 2 2 15 29 2 5 গুণ 10 ঠিক আছে এটো obviously 5 দি যাব 5 2 গুণ 10 5 2 গুণ 10 5 3 গুণ 15 5 গুণ 5 231 কি হৈ যাব 3 দি যাব 3 7 গুণ 21 3 7 গুণ 21 তাৰ পিছত 7 11 77 গতিকে কিমান হ'ব 2 পূৰণ 3 পূৰণ 5 পূৰণ 7 পূৰণ 11 এতিয়া প্ৰথমটোত কেটা উৎপাদক আছে প্ৰথমটোত আছে দুটা উৎপাদক তাৰ পিছত সেকেন্ডটোত কেটা উৎপাদক আছে চাৰিটা উৎপাদক থাৰ্ডটোত কেটা আছে তিনটা উৎপাদক আৰু শেষৰটোত 1 2 3 4 5টা উৎপাদক আছে ঠিক আছে এতিয়া কথাটো হল কি কৈছে
সিহঁতৰ প্ৰতিটোৱে মৌলিক উৎপাদকৰ সংখ্যা সাপেক্ষে ঊৰ্ধ্বক্ৰমত আছে। এতিয়া ঊৰ্ধ্বক্ৰমটো কি হ'ব? প্ৰথমতে আহিব পি, মানে তাৰপিছত আহিব 2 3 আছে ন, আৰ আহিব, তাৰপিছত আহিব 4 মানে কিউ আহিব, আৰু তাৰপিছত আহিব এছ। তো পি আৰ কিউ এছ, অপশ্যন আমাৰ বি কাৰেক্ট। ধৰিব পাৰিছোঁ। উক্তি এ কি কৈছে? 3 আৰু 10 সহমৌলিক সংখ্যা। অবভিয়াছলি 3 আৰু 10 সহমৌলিক সংখ্যা হ'ব, কাৰণ 1 পূৰণ 3 আৰু 10 মানে কিমান? 2 পূৰণ 5 পূৰণ 1। তো অবভিয়াছলি সহমৌলিক, কাৰণ সিহঁতৰ সাধাৰণ উৎপাদক 1 হৈছে। এ আৰু বি সহমৌলিক হ'ব যদিহে সিহঁতৰ 1ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই। সেইটোৱে ডেফিনেশ্যন হয়। তো ইয়াত কি বুলি কৈছে? এ আৰু আৰ দুয়োটাই সত্য, যুক্তি আৰ, উক্তি এৰ শুদ্ধ ব্যাখ্যা। অবভিয়াছলি শুদ্ধকৈ ব্যাখ্যা কৰিছে, একেটাই কথা। মানে যিহেতু 3 আৰু 10 সহমৌলিক সংখ্যা, গতিকে সিহঁতৰ উৎপাদক 1, আৰু যিহেতু ইহঁতৰ সাধাৰণ উৎপাদক 1, গতিকে সিহঁতি সহমৌলিক সংখ্যা। নেক্সট, উৎপাদক বৃক্ষ পৰ্যবেক্ষণ কৰি প্ৰশ্নসমূহৰ উত্তৰ দিয়া। ইয়াত আমি এখন মানে ফিল আপ কৰিব লাগে ন, এখন ছল্ভ কৰিব লাগে। ঠিক আছে, ৱেইট। এতিয়া ইয়াত চোৱা, 5 আছে। 5 কিমান গুণ 85? 5 17 85। গতিকে জেড, ইয়াত ক'ৰবাত জেডৰ মান উলিয়াব দিছে নেকি? জেডৰ মান 17, এইটো বি ওলালেই প্ৰথমটো। তাৰপিছত ইয়াত ৱাই নাম্বাৰটো চাম হা। ৱাই লগত কি পূৰণ কৰি দিলে তোমাৰ 425 হ'ব। আচ্ছা, তুমি এইটো 80 বুলি ভাবাচোন। ঠিক আছে, 80 লগত কিমান, আৰু এইটোক 400 বুলি ভাবা, ভাবিবলৈহে কৈছোঁ দেই। এতিয়া 80 লগত কিমান পূৰণ কৰিলে 400 হ'ব? 8 5 গুণ 40, 5 গুণ, গতিকে 5 কৰি চোৱাচোন। 85 × 5, 5 5 গুণ 505, 7 গ'লে 2, 5 7 গুণ 40, 40 2 42। গতিকে ৱাই কিমান হ'ব? ৱাই হ'ব তোমাৰ 5। ঠিক আছে, ৱাই উলিয়াব দিছে ইয়াত 5। তাৰপিছত নেক্সট এক্স উলিয়াব লাগে ন। তো এইটো 3 গুণ কৰি দিলে হ'ল দেখোন 1275টোক। 3 5 গুণ 15। ঠিক আছে, আচ্ছা ৰ'বা, এইটো আৰু বেটাৰ ওলাব হা। এইটোক 1200 বুলি ভাবা। 1275 নহয়, এইটোক 1200 বুলি ভাবা। কোৱাচোন, 3 12 কিমান? 36 হয়নে? তো ইয়াৰ আনচাৰটো অলমষ্ট 3600ৰ ওচৰা-ওচৰি হ'বনে? এইকেইটাৰ ভিতৰত 3600ৰ ওচৰা-ওচৰি কি আছে? অবভিয়াছলি এইটো আছে। এইটোতো হ'ব নোৱাৰে, কাৰণ অবভিয়াছলি 36তকৈ বেছি হ'ব, কাৰণ 1275 আছে, 1200তকৈ বেছি আছে। গতিকে এইটো হ'বই নোৱাৰে, এইটোতো পচিবলেই নহয়, এইটোতো বেছিয়ে ডাঙৰ। অপশ্যন কি থাকিলে? বি থাকিলে। ঠিক, লাষ্টত উলিয়াব কি লাগে? x + y + z ৰ মান লাগে। আচ্ছা, এক্সৰ মানটো কিমান? এক্স হৈছে 3825। তাৰপিছত ৱাই কিমান? ৱাই এইমাত্ৰ কৈছিলোঁ নহয়, ৱাই 5, আৰু তোমাৰ জেড কিমান? জেড হৈছে 17। ঠিক আছে, এইকেইটাৰ ভিতৰত কোনটো কাৰেক্ট? তুমি গোটেই সোপা কৰিবই নালাগে। 5 5 কিমান? 10, 10 7 কিমান? 17, 17 7। ইয়াত 7 ক'ত আছে? ইউনিট ডিজিটত ইয়াত আছে, গতিকে এনচাৰ বি। চেক কৰি চাব পাৰা, মানে 7 গ'লে 1, 2 1 3, 3 1 4, তাৰপৰা 38 হয়নে? হয়। ঠিক আছে, নেক্সট। শিক্ষাৰ সৈতে জড়িত এটা বেচৰকাৰী সংস্থাৰ দ্বাৰা পৰিচালিত আন্তঃবিদ্যালয় আলোচনা চক্ৰ এখনত অংশগ্ৰহণকাৰীসকল বিভিন্ন বিষয়ৰ শিক্ষাবিদ। বিজ্ঞান, ইংৰাজী আৰু গণিতত অংশগ্ৰহণকাৰীৰ সংখ্যা ক্ৰমে 60, 84 আৰু 108। প্ৰতিটো কোঠাত, ইয়াত মানে প্ৰশ্নটো বেছি টান নিচিনা লাগিব পাৰে কাৰোবাৰ। কথাটো কি কৈছে? শিক্ষাৰ সৈতে জড়িত, মানে এডুকেশ্যন ৰিলেটেড। ঠিক আছে, এটা বেচৰকাৰী সংস্থা, বেচৰকাৰী মানে কি তোমাৰ প্ৰাইভেট। ঠিক আছে, প্ৰাইভেট ইনষ্টিটিউশ্যন এটা, মানে প্ৰাইভেট তোমাৰ ইনষ্টিটিউশ্যন এটাৰ দ্বাৰা পৰিচালিত। ঠিক, আন্তঃবিদ্যালয় ইণ্টাৰ স্কুল আলোচনা চক্ৰ, মানে ডিছকাশ্যন ফৰাম। অ'কে, এখনত অংশগ্ৰহণকাৰীসকল বিভিন্ন বিষয়ৰ শিক্ষাবিদ, চব বেলেগ বেলেগ মানে ছাবজেক্টত এক্সপাৰ্ট। অ'কে, বেলেগ বেলেগ ফিল্ডত এক্সপাৰ্ট। কি ছাবজেক্ট আছিলে? বিজ্ঞান আছে, ইংৰাজী আছে, গণিত আছে। বিজ্ঞানৰ কেইজন আছে? 60জন আছে। ইংৰাজী কেইজন আছে? 84জন আছে। গণিতৰ কেইজন আছে? 108জন আছে। ইয়াত ক্ৰমে বুলি দিছে, গতিকে মই চিধা লিংক কৰিব পাৰোঁ যে প্ৰথমটো বিজ্ঞানটো 60ৰে বুজাইছে, ইংৰাজীটো তোমাৰ 84জন, আৰু গণিতৰ কেইজন? 108জন মানে। ঠিকে আছে, প্ৰশ্নটো ভালকৈ ভাঙি লৈছোঁ, বেলেগ একো নাই। প্ৰতিটো কোঠাত একে বিষয়ৰ সমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰে। প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব? ইয়াত কি আছে? সৰ্বোচ্চ। ঠিক, তো দেখা দেখি কথা আমি কি উলিয়াম? গ সা উ উলিয়াম। ঠিক,
গতিকে আমি আনসাৰটো কি ক'ম যে প্ৰতিটো কোঠাত এতিয়া ইয়াত লিখিবা যে দিয়া আছে এইটো মোক কৈ দিছোঁ হা নিলিখোঁ গোটেইটো যে বিজ্ঞানৰ শিক্ষাবিদৰ সংখ্যা কিমান 60 জন তাৰপিছত হেৰিয়ৰ শিক্ষাবিদৰ সংখ্যা কিমান 84 জন তাৰপিছত গণিতৰ শিক্ষাবিদৰ সংখ্যা কিমান 108 জন সাইডতে লিখিয়ে পেলাবা 2 দুগুণ 4 তাৰপিছত 4 15 60 ন তো 4 3 গুণ 12 5 12 60 তাৰপিছত ইয়াত লিখিব পাৰা 2 দুগুণ 4 তাৰপিছত 4 3 গুণ 12 7 12 84 108 9 12 108 গতিকে 2 দুগুণ 4 তাৰপিছত 4 3 গুণ 12 আৰু 12 পূৰণ 9 3 3 গুণ 9 9 12 108 ওকে তো লিখিবা এটাকে গসাউ গসাউ যেহেতু সৰ্বোচ্চ আছে সেইকাৰণে এইটো ক্লিয়াৰ আৰু তো গসাউ আৰু ইনফেক্ট তুমি ভালকৈ যদি চোৱা এই 60ৰ পৰা আমি ভাঙিব লাগিব 60ক ভাঙিব লাগিব মানে 84ক আমি ভাঙিব লাগিব ঠিক আছে যেহেতু ভাঙিব লাগিব গতিকে অবভিয়াছলি গসাউ তো গসাউ কাৰ গসাউ 60 84 আৰু 108ৰ গসাউ কিমান হ'ব ইয়াৰ পৰা মিলাম 2 2 2 2 2 2 2 তাৰপিছত আৰু আহিবনে নাহে 3 3 3 ইনটু 3 তো 2 দুগুণ 4 4 3 গুণ 12 তো লিখিবা এটাকে যে প্ৰতিটো কোঠাত সৰ্বোচ্চ সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব সমান 12 জন বা প্ৰতিটো কোঠাত বহিব পৰা সৰ্বোচ্চ অংশগ্ৰহণকাৰীৰ সংখ্যা সমান 12 ওকে পিছৰটো কি কৈছে অনুষ্ঠানটোৰ বাবে অতি কমেও কিমানটা কোঠাৰ প্ৰয়োজন হ'ব ঠিক আছে তো প্ৰথমতে মোক লিখিম যে ইয়াত মুঠ অংশগ্ৰহণকাৰীৰ সংখ্যা কিমান আছে 60 যোগ 84 যোগ 108 সমান কিমান ইমান জন বুলি লিখিম দেই এইটো ব্ৰেকেটত লিখিবা কিমান জন হ'ব 8 4 12 2 হাতে গ'লে 1 8 6 14 14 1 15 5 হাতে গ'লে 1 1 2 ইমান জন ঠিক আছে আৰু প্ৰতিটো কোঠাত কেইজন থাকে প্ৰতিটো কোঠাত অংশগ্ৰহণকাৰীৰ সংখ্যা কিমান 12 জন এইমাত্ৰ ওলোৱাটো ঠিক আছে এটাকে কোঠাৰ সংখ্যা অতি কমেও বুলি কৈছে ন ঠিক আছে ইয়াত আমি এলচিএম নুলিয়ালেও হ'ব ঠিক আছে ইয়াত আমি ডাইৰেক্ট লিখিম যে এটাকে অনুষ্ঠানটোৰ বাবে অতি কমেও প্ৰয়োজন হোৱা কোঠাৰ সংখ্যা ঠিক আছে এনেকৈ লিখিবা হা কিমান হ'ব অবভিয়াছলি মই হৰণ কৰি দিম 252ক 12ৰে মই হৰণ কৰি দিম ঠিক আছে কাৰণ প্ৰতিটো কোঠাত থকা মানুহৰ সংখ্যা সমান গতিকে সেই সমান মানুহৰে মুঠ মানুহক মই হৰণ কৰি দিম তেতিয়া কি ওলাব তেতিয়া কেইটা কোঠা ওলাই পৰিব ঠিক আছে তো প্ৰথম হৰণটো কৰি লওঁ তাৰপিছত মই আকৌ এবাৰ ক'ম বাৰু 12 গুণ 12 12 দুগুণ 24 12 গুণ 12 21 ঠিক আছে তো কোঠাৰ সংখ্যা হ'ব কেইটা 21টা এনেকৈ ভাবা যে এটা কোঠাত কেইজন থাকে 12 জন থাকে হয়নে তাৰপিছত মুঠ কোঠা কেইটা সাপোজ আমি নাজানো আৰু এইখিনি কৰিলে আৰু মানে এটা কোঠাত থাকে 12 জন আৰু মুঠ কোঠাৰ সংখ্যা সাপোজ আমি নাজানো তো এই 12 জনক মুঠ কোঠাৰ সংখ্যাৰ লগত যদি পূৰণ কৰোঁ তেতিয়াহ'লে মই টোটেল মানুহৰ সংখ্যা নাপাম জানো হয়নে গতিকে এই 12টো এই মুঠ কোঠাৰ লগত পূৰণ হৈ থকা নাই জানো সিফালে গ'লে কি হ'ব হৰণ হ'ব তো সেইটোৱে কৰিছোঁ ঠিকে আছে বুজি পাইছোঁ ন শিক্ষাৰ সৈতে জড়িত এইটো তাৰপিছত 60 আৰু ইমানৰ লসাগু উলিয়াব লাগে ঠিক আছে 60 তাৰপিছত 84 তাৰপিছত আছে কিমান 108 60 মানে কিমান 2 দুগুণ 4 4 3 গুণ 12 5 12 60 84 মানে 2 দুগুণ 4 2 দুগুণ 4 4 3 গুণ 12 7 12 84 12 মানে 2 দুগুণ 4 4 3 গুণ 12 3 12 36 36 3 গুণ 108 এটাকে লসাগু এলচিএম বুলি লিখিছোঁ দেই লসাগু প্ৰথম মিলাকেইটা 2 মিলিব আৰু 2 মিলিব আৰু 3 মিলিব হয়নে ঠিক আছে 2 পূৰণ 3 পূৰণ থাকি কি গ'ল 3 দুটা থাকিলে 3 পূৰণ 3 আৰু কি থাকিলে 5 থাকিলে পূৰণ 7 থাকিলে এতিয়া মই কামটো সহজ কৰিম 2 দুগুণ কিমান 4 4 5 গুণ কিমান 20 এইটো থৈ দিয়া তাৰপৰা
3 3 গুণ কিমান 9 9 3 গুণ কিমান 27 27 পূৰণ 7 কিমান 27 পূৰণ 7 7 7 গুণ 9 50 9 হাতে গ'লে 4 7 2 গুণ 14 14 4 18 এতিয়া 20 টো পূৰণ কৰিম থৈ দিছিলোঁ যে এইমাত্ৰ 0 2 9 গুণ 18 8 হাতে গ'লে 1 2 8 গুণ 16 লৈকে 17 7 হাতে গ'লে 1 2 গুণ 2 2 কে 3 3780 তো আনসাৰ কিমান 3780 ঠিক আছে আমাৰ লাষ্ট কোৱেশ্চন কি কৈছে 60 আৰু ইমান ইমানৰ লসাগু আৰু গসাগু পূৰণ কৰা তো এলসিএম কাৰ এলসিএম 60 84 তাৰপিছত 108 ইমানৰ এলসিএম কিমান HCF 60 84 108 ইয়াৰ HCF কিমান এলসিএম কিমান আছিল 3780 3780 আৰু HCF কিমান আছিল HCF আছিল 12 ঠিক আছে 12 এটাকে LCM এটো কৰাৰ আগতে মই কথা এটা কৈ দিও মানে যে যদি বস্তুখিনি হেল্পফুল হৈছে তেতিয়াহলে তোমালোকে কমেন্ট বক্সত জনাবা আৰু যদি কিবা বুজি পোৱা নাই কবা ঠিক আছে আৰু একো নাই কিমানে ঠিক মই যিমান পাৰি ডিটেইল বুজাবলৈ চেষ্টা কৰিছো যদি বেছি ফাষ্ট হৈছে তেতিয়াও কৈ দিবা হ'ব এটো পূৰণ নিজে কৰিবা থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং ইয়াৰ পিছৰ ভিডিঅ'ত আমি কনসেপচুৱেল ভিডিঅ' এটা আনিম হেটো ভালকে তোমালোকে চাই পেলাই নেক্সট এক্সাৰসাইজ আমি তাৰ পিছত 1.2 লৈ যাম থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং